নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ইণ্ডিয়ান পলিটিৰ নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো ইতিমধ্যে আমি ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে বহুত বিস্তৃতভাৱে আলোচনা কৰিলো আৰু বৰ্তমান আমি পঢ়িবলৈ আগবাঢ়িছো আমাৰ সংবিধানৰ পাৰ্ট 4 অৰ্থাৎ ডিপিএছপি যাক ফুল ফৰ্মটো হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইয়াৰ অসমীয়া অৰ্থ হৈছে ৰাজ্যৰ নীতি নিৰ্দেশাত্মক নীতিসমূহ কি কি হয় আৰু এই বিষয়ে আমি আলোচনা কৰিব লাগিব ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ যেটো এইম হয় অৰ্থাৎ লক্ষ্য কি হয় এস্টাবলিশ ওয়েলফেয়ার অর্থাৎ ভারতবর্ষ এখন ওয়েলফেয়ার স্টেট হিসেবে প্রতিষ্ঠা করা এতিয়া হম ফান্ডামেন্টাল রাইটস আর ডিটেইলস দি বেসিক ডিফারেন্স হেতু ফান্ডামেন্টাল রাইটস কেবল পলিটিক্যাল রাইটসৰ কথা উল্লেখ কৰা হয় পলিটিক্যাল ৰাইটসৰ যি অসমীয়া অৰ্থ হৈছে হেতু হৈছে ৰাজনৈতিক অধিকাৰ কিন্তু ডিপিএছপি সোশ্যাল আৰু ইকোনমিক ৰাইটস এই দুইটা ৰাইটসৰ কথা উল্লেখ কৰা হৈছে সোশ্যাল অৰ্থাৎ সামাজিক ইকোনমিক অৰ্থাৎ অৰ্থনৈতিক এই দুইটা অধিকাৰে ডিপিএছপিত আলোচনা কৰা হৈছে ডিপিএছপি ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰাৰ মুখ্য কাৰণ হৈছে পপুলেশন অৰ্থাৎ ভাৰতবৰ্ষত যি বাঢ়ি অহা পপুলেশন তাৰ বাবে ডিপিএছপি প্ৰস্তুত কৰিব লগা হয় আৰু নেক্সটটো হৈছে পোৰ ইকোনমিক কন্ডিশন যেটো হৈছে নিম্ন অৰ্থনৈতিক অৱস্থা যাৰ কাৰণে ভাৰতৰ সংবিধানত ডিপিএছপি সন্নিৱিষ্ট কৰা হৈছে এতিয়া আহিছে ডিপিএছপিৰ সোৰ্স কি হয় আমাৰ সংবিধানৰ যি ডিপিএছপি এইখন আয়াৰলেণ্ড কনস্টিটিউচনৰ পৰা লোৱা হৈছে কিন্তু আয়াৰলেণ্ডো এই ডিপিএছপিটো স্পেইনৰ পৰা লোৱা হৈছে সো আহিছো এটা নেক্সট পইণ্টলৈ আমাৰ ডিপিএছপি বি.আৰ. আম্বেদকাৰে কি বুলি কৈছে বি.আৰ. আম্বেদকাৰে ডিপিএছপি নোবেল ফিচাৰ বুলি কোৱা হৈছে পৰীক্ষাত এইটো আহিব পাৰে আমাৰ ভাৰতৰ সংবিধানৰ কোনটো অংশক নোবেল ফিচাৰ বুলি কোৱা হৈছে হেতু হৈছে ডিপিএছপি আৰু কোনে কৈছে বুলি ক'লে মানে হেতু ক'ব বি.আৰ. আম্বেদকাৰে কোৱা হৈছে আৰু এটা ডিপিএছপিৰ টাইপসমূহ কি কি ডিপিএছপিৰ টাইপসমূহ হৈছে সোশ্যালিষ্ট গান্ধীয়ান আৰু লিবাৰেল এই তিনিটা টাইপছত ডিপিএছপি সমূহ অৰ্থাৎ আৰ্টিকল 36 ৰ পৰা 51 ৰ ভিতৰত ভাগ কৰা হৈছে গতিকে বলক এতিয়া কোনবিলাক আৰ্টিকলস কোনটো আন্ডাৰত পৰিব এইখিনি চাওঁ এতিয়া আহিছো ডিপিএছপি পাৰ্টসমূহ আৰু ক'ত কি আৰ্টিকল হয় এইখিনি আলোচনা কৰিম প্ৰথমটো টাইপ সোশ্যালিষ্টত কি কি আৰ্টিকল হ'ব 38 39 39A 41 42 43 43A আৰু 47 গান্ধীয়ান প্ৰিন্সিপলত হ'ব 40 43B 46 47 48 আৰু লিবাৰেল প্ৰিন্সিপলত হ'ব আৰ্টিকল 44 45 48 48A 49 50 আৰু 51 সো এইখিনি হৈছে ভাগ ভাগ কৰি দিয়া হৈছে আৰ্টিকল সমূহ ক'ত কি বহিব আৰু ইয়াৰ বিষয়ে আমি এতিয়া বিস্তৃতভাৱে আলোচনা কৰিম তেতিয়া প্ৰথম যেটা আৰ্টিকল তাৰ বিষয়ে আলোচনা কৰিব এতিয়া আৰ্টিকল 36 ত আমাৰ স্টেটখন কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে ডেফিনিশ্যন দিয়া হৈছে স্টেটৰ ডেফিনিশ্যন মই ফান্ডামেন্টাল ৰাইটছৰ যেটো আৰ্টিকল 13 তাৰ বিষয়ে ধুনীয়াকৈ বুজাই দিয়া হৈছে যদি বুজি নাই পোৱা ফান্ডামেন্টাল ৰাইটছত গৈ পেলাই চাব পাৰে সো নেক্সট লৈ আহিছো আৰ্টিকল 37 ইয়াত উল্লেখ কৰা হৈছে যে ষ্টেটে ডিপিএছপি ইমপ্লিমেন্ট কৰিবৰ কাৰণে কাকো বাধ্য কৰিব নোৱাৰে অৰ্থাৎ ভাৰতৰ সংবিধানৰ ডিপিএছপি যিবিলাক আইন আছে সেই আইনবিলাক ইমপ্লিমেন্ট কৰিবৰ কাৰণে কাকো বাধ্য কৰিব নোৱাৰিব সো এতিয়া আহিছো সোশ্যালিষ্ট ফিলসফিৰ যিকিটা আৰ্টিকল তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিব এতিয়া আহিছো সোশ্যালিষ্ট ফিলসফিৰ প্ৰথমটো আৰ্টিকল যেটো হৈছে আৰ্টিকল 38 য'ত উল্লেখ কৰা হৈছে যে ওয়েলফেয়াৰ অফ দা পিপল অৰ্থাৎ মানুহৰ কল্যাণৰ বাবে কাম কৰিব লাগিব কিন্তু মানুহৰ কল্যাণ কি ধৰণে হ'ব তাক জাস্টিস দিব লাগিব অৰ্থাৎ ন্যায় দিব লাগিব আৰু ন্যায় কেনে ধৰণৰ হ'ব পাৰে সোশ্যাল হ'ব লাগিব ইকোনমিক হ'ব লাগিব পলিটিক্যাল হ'ব এই তিনিটা ধৰণে আপোনালোকক ন্যায় দিব লাগিব তেতিয়াহে মানুহৰ কল্যাণৰ কথা চিন্তা কৰিব পাৰিব আৰু নেক্সট হৈছে ইকুৱেলিটিছৰ অৰ্থ সমান কোনো কাকো জাতি ধৰ্ম ভাষাৰ আধাৰত কোনো ধৰণৰ ডিসক্ৰিমিনেশন কৰা নহব আৰু ইয়াত ইনকামৰ ক্ষেত্ৰত ষ্টেটাছৰ ক্ষেত্ৰত ফেচিলিটিৰ ক্ষেত্ৰত আৰু অপৰচুনিটিৰ ক্ষেত্ৰত সকলোকে সমান অধিকাৰ দিব লাগিব কোনো যে উচ্চ জাতি হলে যে বেছি দৰমহা পাব বা কোনো যে নিম্ন জাতি হলে কম দৰমহা পাব হেতু কোনো কথা নাই সকলোকে সমান অধিকাৰ দিয়া হৈছে সো নেক্সট লৈ আহো যেটো আৰ্টিকল 39 এতিয়া আহিছো সোশ্যালিষ্ট ফিলসফিৰ যেটো আৰ্টিকল 39 তাৰ বিষয়ে আৰ্টিকল 39 ত উল্লেখ কৰা হৈছে যে এডিকুৱেট মিনিং অফ লিভলিহুড অৰ্থাৎ আমি মানুহে জীৱন যাপন কেনে ধৰণে কৰিব লাগে তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে অৰ্থাৎ আমি খাই বৈ জীয়াই থাকিলে হেতু জীৱন বুলি কোৱা নহয় যেটো আমাৰ সন্মানজনক জীৱন সেই কথাষাৰ আৰ্টিকল 39 ত উল্লেখ কৰা আছে Next point is equal distribution of resources. অর্থাৎ আমি সম্পদসমূহ যিবিলাক আমাৰ সম্পদ আছে না
সেইবিলাক আমি সমভাৱে ব্যৱহাৰ কৰিব লাগিব মানে সমানভাৱে ব্যৱহাৰ কৰিব লাগিব 3 নম্বৰ পইণ্টটো আহিছে যেটো হৈছে মেন আৰু ওমেনৰ যি ইকুৱেল পে অৰ্থাৎ পুৰুষ আৰু মহিলাৰ যি সমান দৰমহা পাব লাগে সেই কথাটা ইয়াত উল্লেখ কৰা হৈছে এইটো নহয় যে পুৰুষে বেছি দৰমহা পাব বা মহিলাই দৰমহা কমকে পাব দুইটাই সমান দৰমহা পাব এই কথাষাৰ ডিপিএছপিত উল্লেখ কৰা হৈছে আৰু 4 নম্বৰ পইণ্টটো হৈছে ওয়াৰ্কাৰ আৰু চিলড্ৰেন সকলৰ যি হেল্থ তাৰ কাৰণে আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব যে হেতু নহয় যে ওয়াৰ্কাৰ বা চিলড্ৰেন সকলক এনেকে এৰি দিয়া নিহতৰ যি হেল্থ অৰ্থাৎ স্বাস্থ্যৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব নেক্সট পইণ্টটো হৈছে চিলড্ৰেনৰ যি ডেভেলপমেন্ট হ'ব অৰ্থাৎ যি শাৰীৰিক আৰু মানসিক বিকাশ হ'ব তাৰ কাৰণে অপৰচুনিটি অৰ্থাৎ সুবিধা প্ৰদান কৰিব লাগে যে লাষ্ট পইণ্ট হৈছে চিলড্ৰেনৰ যি ডেভেলপমেন্ট হয় অৰ্থাৎ ডেভেলপমেন্ট দুই প্ৰকাৰ হয় এক প্ৰকাৰ হ'ব পাৰে শাৰীৰিক বিকাশ আৰু দুই ধৰণৰ হ'ব পাৰে মানসিক বিকাশ এই দুই ধৰণৰ বিকাশৰ বাবে চিলড্ৰেন সকলক এখন সুবিধাজনক ঠাই গঢ়ি তুলিব লাগিব এই কথাষাৰে আৰ্টিকল 39 ত উল্লেখ কৰা হৈছে সো এইখিনি হৈছে আৰ্টিকল 39 ৰ বিষয়ে আলোচনা এতিয়া আৰ্টিকল 39 এৰ বিষয়ে আলোচনা আৰ্টিকল 39 এত উল্লেখ কৰা হৈছে যে যিসকল দুখীয়া লোক সিহঁতক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰিব লাগিব এই কথাষাৰ আৰ্টিকল 39 এত উল্লেখ কৰা হৈছে সো এতিয়া আহিছো আমাৰ নেক্সট আৰ্টিকললৈ আৰ্টিকল 41 ত উল্লেখ কৰা হৈছে যে আমি ওয়ার্ক অর্থাৎ কাম কর্ম আৰু এডুকেশনৰ ক্ষেত্ৰত অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত আমাৰ অধিকাৰ পাব লাগিব এই কথাষাৰে আৰ্টিকল 41 ত উল্লেখ কৰা হৈছে সো এটো হৈছে আৰ্টিকল 41 সো নেক্সট আছে আৰ্টিকল 42 লৈ আৰ্টিকল 42 ত কোৱা হৈছে যে provision for just and human condition of work and maternity relief ইয়াৰ অৰ্থটো হৈছে উপযুক্ত পৰিৱেশত কাম কৰাৰ সুবিধা দিয়া আৰু মেটাৰনিটি ৰিলিফৰ অৰ্থটো হৈছে মাতৃত্বসকলক মহিলাৰ যি দৰকাৰী প্ৰয়োজনীয় বস্তু এই বস্তুখিনি সময়মতে যোগান ধৰা এতিয়া আহিছো আৰ্টিকল 43 তাত উল্লেখ কৰা হৈছে যে ওয়াৰ্কাৰ সকলক এটা ষ্টেণ্ডাৰ্ড লাইফ জীয়াই থাকিবৰ কাৰণে যিকোন সুবিধা আছে এই সুবিধাখন প্ৰদান কৰিব লাগিব কালচাৰেল আৰু এডুকেশনেল ক্ষেত্ৰত ওয়াৰ্কাৰ সমূহক পাৰ্টিসিপেট কৰিবৰ কাৰণে সমানে সুবিধা প্ৰদান কৰিব লাগিব সো এইটো হৈছে আৰ্টিকল 43 আহিছো নেক্সট আৰ্টিকললৈ যেটো হৈছে আৰ্টিকল 43 এ আৰ্টিকল 43 এত কোৱা হৈছে যে ওয়াৰ্কাৰ সকলক যি মেনেজমেন্ট অফ ইন্ডাষ্ট্ৰি অৰ্থাৎ ইন্ডাষ্ট্ৰি পৰিচালনা কৰিবৰ কাৰণে সিহঁতক সুবিধা প্ৰদান কৰিবলৈ দিব লাগিব এই কথাষাৰে আৰ্টিকল 43 এত কোৱা হৈছে সো এতিয়া নেক্সট লৈ আহিছো যেটো হৈছে আৰ্টিকল 47 এতিয়া আহিছো সোশিয়ালিষ্ট ফিলসফিৰ লাষ্ট পইণ্টলৈ যেটো হৈছে আৰ্টিকল 47 আৰ্টিকল 47 ত উল্লেখ কৰা হৈছে যে মানুহবিলাকৰ প্ৰপাৰ হেলথৰ কাৰণে আমাৰ যি নিউট্ৰিচনৰ পৰিমাণ তাৰ লেভেলটো উন্নত কৰিব লাগিব এই কথাষাৰে আৰ্টিকল 47 ত উল্লেখ কৰা হৈছে সো এইখিনি হৈছে সোশিয়ালিষ্ট ফিলসফিৰ যিখিনি আৰ্টিকল হৈ গৈছে আপোনালোকে হয়তো বুজি পাইছে এতিয়া হৈছে নেক্সট জি গান্ধীয়ান ফিলসফি এতিয়া আহিছো গান্ধীয়ান ফিলসফিৰ প্ৰথমটো আৰ্টিকল যেটো হৈছে আৰ্টিকল 40 তাত উল্লেখ কৰা হৈছে যে অৰ্গানাইজ পঞ্চায়তী ৰাজ ইন ৰুৰাল এৰিয়া অৰ্থাৎ ৰুৰাল এৰিয়াত পঞ্চায়তী ৰাজ গঠন কৰিবলৈ আমাক অনুমতি প্ৰদান কৰিছে আৰু তাত যি লোকেল গভৰ্ণমেন্ট এই লোকেল গভৰ্ণমেন্টে সেই গাঁওখন পৰিচালনা কৰিবৰ কাৰণে তাত কিছুমান ক্ষমতা প্ৰদান কৰিব লাগিব এই কথাষাৰে আৰ্টিকল 40 ত উল্লেখ কৰা হৈছে সো নেক্সট পইণ্টলৈ আহিছো নেক্সট পইণ্টটো হৈছে আৰ্টিকল 43 বি গান্ধীয়ান ফিলসফিৰ যি নেক্সট পইণ্টটো হৈছে এটো হ'ল আৰ্টিকল 43 বি য'ত কোৱা হৈছে যে প্ৰমোট কটেজ ইন্ডাষ্ট্ৰি অৰ্থাৎ যি কুটিৰ শিল্প তাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে আৰু নেক্সট হৈছে এই কুটিৰ শিল্প আপুনি ইন্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগতভাৱেও কৰিব পাৰে নাইবা সমবায়ৰ যি সহায় লৈ পেলাই এই ধৰণেও আপোনালোকে কৰিব পাৰে এইখিনি কথাই আৰ্টিকল 43 বি উল্লেখ কৰা হৈছে সো নেক্সট আহিছো আৰ্টিকল 46 লৈ গান্ধীয়ান ফিলসফিৰ নেক্সট আৰ্টিকলটো হৈছে হেতু হৈছে আৰ্টিকল 46 য'ত উল্লেখ কৰা হৈছে যে এসটি এসসি আৰু ওডব্লিউএস অৰ্থাৎ আদাৰ উইকাৰ সেকশনৰ বাবে যি এডুকেশনেল ৰাইট হেতু ব্যৱস্থা কৰা আৰু যি ইকোনমিক্যাল ইন্টাৰেষ্ট অৰ্থাৎ যি অৰ্থনৈতিকভাৱে ইহঁতৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কোৱা হৈছে সো এইখিনি হৈছে আৰ্টিকল 46 আইছো নেক্সট পইণ্টলৈ যেটো হৈছে আৰ্টিকল 47 এতিয়া গান্ধীয়ান ফিলসফিৰ নেক্সট পইণ্টলৈ আগবাঢ়িছো হেতু হৈছে আৰ্টিকল 47 য'ত কোৱা হৈছে যে ইনটক্সিক ড্ৰিংকছৰ কাৰণে প্ৰহিবিট কৰা হৈছে ইনটক্সিক ড্ৰিংকছ এনে জেনেৰেলি এলকহল সমূহ কোৱা হয় যিখিনি সমূহ অঞ্চলসমূহত বেন কৰাৰ কথা কোৱা হৈছে সো এইখিনি আছে আৰ্টিকল 47 এতিয়া আহিছো গান্ধীয়ান ফিলসফিৰ যেটো হেফৰটো পইণ্ট যেটো হৈছে আৰ্টিকল 48 য'ত উল্লেখ কৰা হৈছে যে মডাৰ্ন আৰু সাইন্টিফিক্যালি টেকনিকত আমি এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডাৰী অৰ্থাৎ আমি আধুনিক আৰু বিজ্ঞানসন্মতভাৱে আমি কৃষি আৰু পশুপালন আৰম্ভ কৰিব লাগিব আৰু নেক্সট পইণ্টত কোৱা হৈছে ইয়াত গো হত্যা কৰিবলৈ কোৱা নাই সো এইখিনি আছে গান্ধীয়ান প্ৰিন্সিপলৰ যি আৰ্টিকল 48
সো এতিয়া আহিছো আমাৰ ডিপিএছপিৰ যিটো লাষ্ট টাইপ হেতু হৈছে লিবাৰেল টাইপ সো লিবাৰেল টাইপৰ যিখিনি আৰ্টিকেল সেই বিষয়ে আলোচনা কৰো বলক সো লিবাৰেল ফিলসফিৰ প্ৰথমটো পইণ্টলৈ আহিছো যিটো হৈছে আৰ্টিকেল 44 য'ত কোৱা হৈছে যে ইউনিফৰ্ম সিভিল কোড আমি জানো যে ভাৰতৰ বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ আইন কানুন আছে কিন্তু এনেকুৱা এটা আইন আনিব বিচাৰিছে য'ত সকলো ধৰ্ম সকলো জাতিৰে এটাই নিয়ম থাকিব সো এতে আৰ্টিকেল 44 উল্লেখ কৰা হৈছে সো এতিয়া আহিছে নেক্সট পইণ্টলৈ যিটো হৈছে আৰ্টিকেল 45 এতিয়া আহিছে লিবাৰেল ফিলসফিৰ যি দ্বিতীয়টো আৰ্টিকেল এইটো হৈছে আৰ্টিকেল 45 য'ত উল্লেখ কৰা হৈছে যে চাইল্ডহুড কেয়াৰ আৰু এডুকেশ্যন এই দুটা ধৰণৰ কথা উল্লেখ কৰা হৈছে য'ত জন্মৰ বা 6 বছৰলৈকে যি চাইল্ডহুড কেয়াৰ সেই কেয়াৰসমূহ সুবিধা প্ৰদান কৰি দিব লাগিব নেক্সটটো হৈছে এডুকেশ্যন যিটো 6 বছৰ বা 14 বছৰলৈকে আপোনালোকে বিনামূলীয়া শিক্ষা লাভ কৰিব আৰু সেই শিক্ষা আপোনালোকৰ বাবে বাধ্যতামূলক হ'ব আৰু নেক্সটলৈ আহিছে যিটো হৈছে আৰ্টিকেল 48 তো নেক্সট পইণ্ট হৈছে যিটো হৈছে আৰ্টিকেল 48 আৰ্টিকেল 48 ত এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডাৰীৰ বিষয়ে উল্লেখ কৰা যিটো অলৰেডি গান্ধীয়ান ফিলসফিত আমি পাই আহিছো এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডাৰীৰ বিষয়ে সো নেক্সট পইণ্টলৈ আহিছে যিটো হৈছে আৰ্টিকেল 48A সো নেক্সট আৰ্টিকেলটোলৈ আহিছো যিটো হৈছে আৰ্টিকেল 48A য'ত কোৱা হৈছে এনভাইৰনমেন্টৰ বিষয়ে এনভাইৰনমেন্টক কোৱা হৈছে যে আমি প্ৰটেক্ট আৰু ইমপ্ৰুভ কৰিব লাগিব আমি সংৰক্ষণ আৰু ইয়াৰ উন্নত মানৰ ব্যৱস্থা কৰিব লাগিব এনভাইৰনমেন্ট নেক্সট হৈছে ফৰেষ্ট আৰু ওয়াইল্ড লাইফ এনিমেলৰ যি প্ৰটেক্ট আৰু সেফগাৰ্ড এই তাৰ কথা উল্লেখ কৰা হৈছে ফৰেষ্ট মানে হৈছে জংগল ওয়াইল্ড লাইফ এনিমেল হৈছে বন্যপ্ৰাণী জীৱ সো নেক্সট পইণ্টলৈ আহিছো যিটো হৈছে আৰ্টিকেল 49 সো নেক্সট আৰ্টিকেল 49 ত উল্লেখ কৰা হৈছে যে আমাৰ যি হিষ্টৰিকেল মনুমেন্ট বা প্লেচ অৰ্থাৎ যি ঐতিহাসিক কীৰ্তিচিহ্ন বা ঠাইসমূহ আমি প্ৰটেকচন কৰিব লাগিব অৰ্থাৎ সংৰক্ষণ কৰিব লাগিব সো এইটোৱে হৈছে আৰ্টিকেল 49 আৰু এতিয়া আহিছো আৰ্টিকেল 50 তে নেক্সট পইণ্টলৈ আহিছো যিটো হৈছে আৰ্টিকেল 50 য'ত কোৱা হৈছে সেপাৰেচন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ অৰ্থাৎ প্ৰশাসনিক ব্যৱস্থাৰ পৰা আমাৰ যি ন্যায় ব্যৱস্থা সেইটো আঁতৰাই ৰাখিবৰ কথা কৈছে সো এইটোৱে হৈছে আৰ্টিকেল 50 এতিয়া আহিছো আৰ্টিকেল 51 সো এতিয়া আহিছো আমাৰ আৰ্টিকেল 51 যিটো হৈছে লিবাৰেল ফিলসফিৰ হেড পইণ্ট আৰু আমাৰ যি ডিপিএছপিৰ এইটো হৈছে হেড পইণ্ট য'ত কোৱা হৈছে যে সিকিউৰিটি অফ ইন্টাৰনেশ্যনেল পিস অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যি শান্তি চুক্তি আছে এই শান্তি চুক্তিক নিৰাপত্তা প্ৰদান কৰিব লাগিব 2 নম্বৰ পইণ্ট হৈছে মেইনটেইন ইন্টাৰনেশ্যনেল ল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় আইনসমূহ আমি মেইনটেইন কৰি ৰাখিব লাগিব 3 নম্বৰ পইণ্টটো হৈছে ৰেসপেক্ট ইন্টাৰনেশ্যনেল ল অৰ ট্ৰিটি অৰ্থাৎ আমাৰ যি আন্তঃৰাষ্ট্ৰীয় আইন বা চুক্তি আছে সেই সকলোকে সন্মান কৰি জনাব লাগিব সো এইটোৱে হৈছে আৰ্টিকেল 51 সো আপোনালোকে বুজি পালে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কি হয় আৰু ইয়াৰ ফিলসফি সমূহ কি হয় ধুনিয়াকৈ বৰ্ণনা কৰি দিছো আৰু যদি এইখিনিৰ ভিতৰত যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেন্ট কৰি ক'ব পাৰে তেতিয়া আহিছো ভিডিওটোৰ শেষৰ পৰ্যায়লৈ যেতিয়া আমাৰ সংবিধানখন প্ৰস্তুত কৰা হৈছিল তেতিয়া ডিপিএছপিত এইবোৰ আৰ্টিকেল এড কৰা নাছিল সো শেষত কিমান সংবিধান সংশোধন অনুসৰি এই আৰ্টিকেলছ সমূহ এড কৰা হ'ল সো এই বিষয়ে আলোচনা কৰোঁ প্ৰথমটো আহিলে 42nd কনস্টিটিউশন এমেন্ডমেন্ট 1976 ৰ দ্বাৰা আৰ্টিকেল 39 39A 43A আৰু 48A যোগ কৰা হৈছিল 2 নম্বৰ পইণ্টলৈ আহিছো যিটো হৈছে 44th এমেন্ডমেন্ট 1978 য'ত আৰ্টিকেল 38 যোগ কৰা হৈছিল এতিয়া আহিছো 3 নম্বৰ পইণ্টলৈ 3 নম্বৰ পইণ্টটো হৈছে 86 কনস্টিটিউশন এমেন্ডমেন্ট 2002 য'ত আৰ্টিকেল 45 টু আৰ্টিকেল 21A লৈ যোৱা হৈছে এই আৰ্টিকেল 45 ত লিখা আছিল ৰাইট টু এডুকেশ্যন যিটো বৰ্তমান আৰ্টিকেল 21 অৰ্থাৎ ফান্ডামেন্টাল ৰাইটছলৈ লৈ যোৱা হৈছে এতিয়া আহিছে শেষৰটোলৈ যিটো হৈছে 97 কনস্টিটিউশন এমেন্ডমেন্ট 2001 আৰু ইয়াত আৰ্টিকেল 43B উল্লেখ কৰা হৈছে যিটো আছিল কোঅপাৰেটিভ সোসাইটিজ আজিৰ ভিডিওত আমি কি শিকিলো আমি পাৰ্ট 4 অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ যি 36 ৰ পৰা 51 আৰ্টিকেল সেইখিনি ধুনিয়াকৈ পঢ়িলো আৰু কি নতুন ডিপিএছপি যোগ হ'ল সেইখিনিৰ বিষয়ে ধুনিয়াকৈ আলোচনা কৰিলো সো আজিলৈ ইমানে যদি আপোনাৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাপালে কমেন্ট কৰি ক'ব পাৰে সো আজিলৈ সামৰিছো ধন্যবাদ